FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ প্ৰাসংগিক অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা তথা জল জীৱন মিছনৰ সঞ্চালক চিৰঞ্জীৱ শইকীয়াৰ সৈতে এটা কথোপকথন। তেওঁৰ সৈতে কথা পাতিছে মানস প্ৰতিম শৰ্মাই। শ্ৰীযুত শইকীয়া ডাঙৰীয়া, আপোনাক আকাশবাণীৰ প্ৰাসংগিক অনুষ্ঠানলৈ আদৰণি জনালোঁ। মোক আকাশবাণীৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি অনাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। হয়, এতিয়া প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে অসমত জল জীৱন মিছনৰ অধীনত কৰ্মসংস্থাপন সৃষ্টিৰ কিমান সম্ভাৱনা আছে? চাওক, জল জীৱন মিছন ভাৰতবৰ্ষত এতিয়ালৈকে যিমান মিছন হৈছে তাৰ ভিতৰত এক সৰ্ববৃহৎ মিছন, য'ত প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ দৰে 50,000 কোটি টকা মানৰ প্ৰয়োজন হ'ব এই মিছন সফল কৰাত। আৰু আমি আশা কৰিছোঁ অসমত অতি কমেও 20,000 কোটি টকা মানৰ কাম অহা এই মিছন ৰূপায়ণৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব। গতিকে এই বৃহৎ ধনৰাশি যেতিয়া আমাৰ অহা 4 বছৰৰ ভিতৰত খৰচ হ'ব, নিশ্চয়কৈ তাত সংস্থাপনৰ যথেষ্ট ৰাস্তা ওলাব। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে সংস্থাপন বুলি ক'লে যদি আমি ভাবি লওঁ যে চাকৰি, মাহৰ মূৰত মই দৰমহা পাম, এনেকুৱা ধৰণৰ ধাৰণাৰ পৰা আমি অলপমান ওলাই আহিব লাগিব। এতিয়া সমগ্ৰ বিশ্বতে এই ধাৰণাটো সলনি হৈছে। এতিয়া দক্ষতাৰ যুগ। দক্ষতাৰ যুগত আপুনি যদি দক্ষ হয় যিকোনো কামতেই, তেতিয়াহ'লে মই ভাবোঁ আপোনাৰ কাৰণে এক বিৰাট সম্ভাৱনা আনি দিছে জল জীৱন মিছনে। কাৰণ জল জীৱন মিছনৰ অধীনত যিবিলাক পানী যোগান প্ৰকল্পৰ কাম হ'ব, যিবিলাক পুনৰ মেৰামতি কৰি পেলাই উন্নত পৰ্যায়লৈ নিয়াৰ কামেই হওক বা নতুনকৈ পানী যোগান আঁচনি স্থাপন কৰাৰ কামেই হওক, তাত যথেষ্ট পৰিমাণে দক্ষতাৰ কাম ওলাব। প্ৰথম কথা হ'ল পানী পৰিবহণৰ কাৰণে পাইপ লাগিল। গোটেই অসমক জানি ধৰিবৰ কাৰণে এখন পাইপৰ নেটৱৰ্ক লাগিব। আৰু সেই পাইপৰ যিটো নেটৱৰ্ক, এখন জাল বিধা নিচিনাৰ এটা পাইপৰ নেটৱৰ্ক স্থাপন কৰিবলৈ যাওঁতে আমাৰ স্থানীয় উদ্যমী যুৱকসকলে তাত এক প্ৰভূত বৰঙণি যোগাব পাৰে, যদিহে তেওঁলোকে তেনেকুৱা ধৰণৰ দক্ষতা আহৰণ কৰে। আৰু তেনেকুৱা ধৰণৰ দক্ষতা আমাৰ বহুত মানুহৰ আছে, বহুত যুৱকৰ আছে। আৰু এই ক্ষেত্ৰত জল জীৱন মিছনৰ যি পৰিকল্পনা যুগুত কৰিছে কেন্দ্ৰীয় পৰ্যায়ত, তেওঁলোকে এই বিষয়ে আগতে ভাবি চাইছে যে ইমান বৃহৎ পৰিসৰৰ এটা কাম যেতিয়া কম দিনৰ ভিতৰত আমি কৰিব লাগিব, তেনেকুৱা সময়ত কিছু প্ৰত্যেক গাঁৱতেই, প্ৰত্যেক গাঁও পঞ্চায়ত, প্ৰত্যেক ব্লক, প্ৰত্যেক জিলাতে যথেষ্ট পৰিমাণে দক্ষ মানুহ কিছুমানৰ দৰকাৰ হ'ব। অকল পাইপলাইনৰ ক্ষেত্ৰতে নহয়, নিৰ্মাণ ক্ষেত্ৰতেই কওক বা কাৰিকৰী ক্ষেত্ৰতেই কওক বা বৈদ্যুতিক ক্ষেত্ৰতেই কওক, যে বহুত ধৰণৰ কাৰিকৰী লোকৰ, জ্ঞান থকা লোকৰ দৰকাৰ হ'ব ইয়াৰ ৰূপায়ণৰ কাৰণে। কাৰণ ঠিকাদাৰসকলে কাম ল'ব হয়, কিন্তু তেওঁলোকে বাস্তৱায়িত কৰিবৰ কাৰণে নিশ্চয়কৈ স্থানীয় যুৱকসকলক তাত নিয়োগ কৰিব লাগিব। আৰু সেই যুৱকসকলৰ দ্বাৰাই এই কামটো সমাধা হ'ব। গতিকে এইটো এটা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ পৰিস্থিতি আনি দিছে আমাৰ জল জীৱন মিছনে। প্ৰথম কথা মই এইটো কৈছোঁ। দ্বিতীয়তে, জল জীৱন মিছনৰ এই ধৰণৰ এটা কাম কৰিবলৈ যাওঁতে আমাৰ ঠিকা ভিত্তিত যথেষ্ট নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কাৰণ এইবিলাক কাম চোৱা চিতা কৰিবৰ কাৰণে আমাক যথেষ্ট মানুহৰ দৰকাৰ হ'ব। ইতিমধ্যে আমি 96জন অভিযন্তা স্নাতকক আমি নিযুক্তি দিছোঁৱেই। তাৰ উপৰঞ্চিও 84জন ডিপ্ল'মা অভিযন্তাক আমি নিযুক্তি দিছোঁ। তাৰ উপৰিও বিভিন্ন ক্ষেত্ৰৰ কিছুমান মানুহক এই মিছনৰ লগত আমি জড়িত কৰিছোঁ। কিন্তু তেওঁলোকৰ এই নিযুক্তিবিলাক কণ্ট্ৰেকচুৱেলহে, অৰ্থাৎ স্থায়ী বুলি আমি ক'ব নোৱাৰোঁ। খালি মিছনৰ কাম কাজ পৰিচালনা কৰিবৰ কাৰণে, ইয়াক সফলৰূপে ৰূপায়ণ কৰিবৰ কাৰণে তেওঁলোকৰ যি দক্ষতা, সেই দক্ষতা আমি কামত লগাইছোঁ। আৰু মই ভাবোঁ ইমান বৃহৎ পৰিসৰৰ কাম এটা যেতিয়া আমি কম সময়ৰ ভিতৰত কৰিবলৈ যাম, তেতিয়াহ'লে ডেফিনেটলি স্থানীয় বহুত যুৱক যুৱতীৰ উপকৃত হোৱাৰ যথেষ্ট স্থল আছে। হয়, আৰু এই ক্ষেত্ৰত আপোনালোকৰ তৰফৰ পৰা দক্ষতা বিকাশৰ বাবে কৰ্মশালা বা প্ৰশিক্ষণাৰী ব্যৱস্থা কৰিছে নেকি বা কৰিব নেকি? হয়, মই অলপমান উনুকি আছিলোঁ যে যেতিয়া এই জল জীৱন
মিছনৰ আঁচনি যুগুত কৰা হৈছিলে কেন্দ্ৰীয় পৰ্যায়ত তেতিয়া তেওঁলোকে এই কথাটো খুব ভালকৈ উপলব্ধি কৰিছিলে যে অৱশেষত এই আঁচনি যদি বিফল হয় একমাত্ৰ এটা কাৰণতেই বিফল হ'ব যে আমাৰ গ্ৰাছৰুট লেভেলত বা গ্ৰামাঞ্চলত আমাৰ দক্ষ বনোৱাৰ অভাৱ দক্ষ কাৰিকৰী লোকৰ অভাৱ সেই কথা ভাবি তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰত্যেক গাঁৱতে দক্ষ মানুহৰ এটা পুল তৈয়াৰ কৰিবৰ কাৰণে এখন কৰ্ম আঁচনি যুগুত কৰিবৰ কাৰণে নীতি নিৰ্দেশনা বহুত প্ৰথমৰ পৰাই দি আছে প্ৰথমতে যেতিয়া জল জীৱন মিছনৰ প্ৰাৰম্ভিক কাম কাজবিলাক চলিছিলে সেই সময়ত সৰ্বাধিক জোৰ দিয়া হৈছিলে যে আপোনালোকে মানুহক প্ৰত্যেক গাঁৱতে যাতে দক্ষ মানুহৰ অভাৱ নঘটে তাৰ কাৰণে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক এইটো প্ৰধানমন্ত্ৰী কৌশল যোজনাৰ অধীনত কৰিবলৈ বিচৰা হৈছিলে কিন্তু দুৰ্ভাগ্যবশতভাৱে আমি যেতিয়া প্ৰাৰম্ভিক কাম কাজখিনি আৰম্ভ কৰিছিলোঁ তেনেকুৱা সময়তে আমাৰ কোভিডৰ যি মহামাৰী আহিলে য'ত আমাৰ প্ৰশিক্ষণৰ দৰে কাৰ্যসূচী ল'ব পৰা অৱস্থাত আমাৰ নাথাকিল গ্ৰামাঞ্চললৈ যাতায়াত কৰাৰ সুবিধা আমাৰ নাথাকিল গতিকে এই ক্ষেত্ৰত আমি অলপমান পিছ পৰি গ'লোঁ যদিও আমি এপ্ৰিল মে তেনেকুৱা সময়তে অসমৰ যিটো দক্ষতাৰ মিছন আছে সেই মিছনৰ লগত আমি কথা পাতিছিলোঁ তেওঁলোকৰ পৃষ্ঠপোষকতাত আমি কিছুমান কাম কৰিবলৈ বিচাৰিছিলোঁ কিন্তু কোভিডৰ কাৰণে আমি এই ক্ষেত্ৰত বাধাগ্ৰস্ত হ'লোঁ কিন্তু শেহতীয়াকৈ আমাক অসমৰ যিটো দক্ষতাৰ মিছন আছে সেই মিছনে 3টা এজেঞ্চিক আমাক তেওঁলোকে বাছনি কৰি দিছে সেই 3টা বাছনি প্ৰাপ্ত এজেঞ্চিয়ে গোটেই অসম জুৰি এতিয়া এই প্ৰশিক্ষণৰ কাৰ্যসূচীবিলাক আৰম্ভ কৰিছে ইতিমধ্যে যোৱা 27 তাৰিখে ইয়াৰ উদ্বোধনীমূলক অনুষ্ঠান গুৱাহাটী চহৰত অনুষ্ঠিত হৈ যায় য'ত মাননীয় জনস্বাস্থ্য কাৰিকৰ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰিহন দৈমাৰী ডাঙৰীয়া ইয়াক শুভ উদ্বোধন কৰে য'ত জল জীৱন মিছনৰ মিছন সঞ্চালক শ্ৰীযুত আদিল খান ডাঙৰীয়া উপস্থিত আছিল ইয়াতে প্ৰথম আমি এই দক্ষতাৰ যি প্ৰশিক্ষণ কাৰ্যসূচী সেই কাৰ্যসূচী আমি পাতনি মেলিছোঁ প্ৰথম পৰ্যায়ত অসমৰ 42টা আমাৰ ডিভিজন আছে সেই 42টা ডিভিজনৰ প্ৰত্যেকটো ডিভিজনৰ অধীনত 60জনকৈ ৱৰ্কাৰক আমি দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ আমি প্ৰথম ইয়াক 3টা ভাগত ভাগ কৰি লৈছোঁ আচলতে প্ৰথম কথা হ'ল যিখিনি মানুহে আমাৰ লগত ইতিমধ্যে কাম কৰি আছে যাৰ দক্ষতা আছে কিন্তু তাৰ মূল্যায়ন হোৱা নাই গতিকে তেনেকুৱা ধৰণৰ এটা চমু প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে আমি তেওঁলোকৰ মূল্যায়ন কৰিব খুজিছোঁ প্ৰথম প্ৰশিক্ষণ আঁচনিটো তেনেকুৱা গতিকে প্ৰথম আমি 60জনকৈ প্ৰত্যেক ডিভিজনৰ ৱৰ্কাৰৰ মাজৰ পৰাই বা ভলণ্টিয়াৰ আছে আমাৰ কিছুমান ভলণ্টিয়াৰ আছে সেই স্বেচ্ছাসেৱকসকলক লৈ পেলাই আমি এই প্ৰশিক্ষণ কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিম ইয়াৰ পিছৰ পৰ্যায়ত আমি যিটো আমাৰ ছেমি স্কিল লেবাৰ বুলি কওঁ যিবিলাকৰ হয়তো আমাৰ অলপমান আমাৰ দক্ষতা আছে কিন্তু সেই দক্ষতাই সম্পূৰ্ণ নহয় তেওঁলোকক লৈ কিছু দীঘলীয়া আমি কাৰ্যসূচী ল'ম য'ত আমাৰ 40 ঘণ্টাৰ হয়তো প্ৰশিক্ষণ শিডিউল থাকিব আৰু সৰু শেষত 2 মাহ যোৱা আমাৰ প্ৰশিক্ষণ কাৰ্যসূচী আমি গ্ৰহণ কৰিম য'ত আমি একেবাৰে একো কাম নজনা সাধাৰণ আমাৰ যুৱক যুৱতীসকলক আনি প্ৰশিক্ষণ দিয়া আমি ব্যৱস্থা কৰিম আৰু এই ব্যৱস্থাত আচলতে বিভিন্ন ধৰণৰ বিভাগ আছে প্ৰথম অৱস্থাত আমি যিহেতু পাইপ লেইংটো আমাৰ কাৰণে খুব প্ৰয়োজনীয় প্লাম্বিং বুলি যিটো আমি কওঁ পাইপৰ মিস্ত্ৰী গতিকে তাৰে চাহিদা আটাইতকৈ বেছি হৈছে এতিয়া বা প্ৰথম অৱস্থাত তাক সাংঘাতিক ধৰণে এটা ডিমাণ্ড আমাৰ মাজত আছে আৰু আপুনি জানিলে আচৰিত হ'ব অসমত যদি কিবা কাৰিকৰী লোকৰ অভাৱ আছে সেইটো হ'ল প্লাম্বিং গতিকে আমি প্লাম্বিঙতে প্ৰথম হাত দিছোঁ প্ৰথম অৱস্থাত প্ৰত্যেক ডিভিজনতে 30জনকৈ প্লাম্বিঙৰ কৰ্মচাৰীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু তাৰপিছত অন্য 30জন আমি মেছন ৰাজমিস্ত্ৰী প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ এই প্ৰথম পৰ্যায়ত এই প্ৰত্যেক ডিভিজনৰ পৰা 60জনকৈ লোকক আমি প্ৰশিক্ষিত কৰি তুলি পেলাই তেওঁলোকৰ আমি যিটো দক্ষতা সেই দক্ষতা আমি উত্তৰণ ঘটাবলৈ বিচাৰিছোঁ মই ভাবিছোঁ যে অসমত অন্তত আমি আশা কৰিছোঁ যে 50,000 মান যুৱক যুৱতীক আমি প্ৰশিক্ষণৰ যোগেদি এই দক্ষতাৰ বিকাশৰ তেওঁলোকক আমি অৰিহণা জনাব পাৰিম আৰু স্বাভাৱিকতে তেওঁলোকে জল জীৱন মিছনৰ জৰিয়তে উপকৃত হ'ব হয় শ্ৰীযুত শইকীয়া ডাঙৰীয়া আজি আমাৰ সময় শেষ হ'ল অৱশ্যে আমাৰ আজি অনুষ্ঠানটো এনেই ছুটি আমি আশা কৰোঁ পৰৱৰ্তী পৰ্যায়ত আমি ষ্টুডিঅ'ত এই ধৰণৰ পুনৰ আলোচনাত মিলিত হ'ম আজিৰ বাবে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালৈ ধন্যবাদ থাকিল সমগ্ৰ শ্ৰোতাবিন্দুলৈ ধন্যবাদ থাকিল প্ৰাসংগিক অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী প্ৰাসংগিক অনুষ্ঠান শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে নমস্কাৰ